তেওঁলোকৰ মাজত আমি সংবাদমেলখন পতাৰ মূল কাৰণটো হৈছে যে বিভিন্ন ইলেক্ট্ৰনিক মিডিয়া বা হেৰিত পৰ্টেলত আমি বিভিন্ন নিউজ দেখা পাইছোঁ যে বিভিন্ন অনুষ্ঠানত ম'হ যুঁজ বুলি কোৱাৰ লগে লগে আমাৰ অবিভক্ত নগাঁও মৰিগাঁও জিলাত আমি বহু দিনৰ পৰা ম'হ যুঁজটো পৰিচালনা কৰি আহিছোঁ বিভিন্ন অনুষ্ঠানে বিভিন্ন প্ৰতিষ্ঠানে। কিন্তু 2015 চনত উচ্চতম ন্যায়ালয়ৰ যিটো ৰায় প্ৰদান কৰিছিলে যে ম'হ যুঁজটো অনুষ্ঠিত কৰিব নোৱাৰে, আৰু সেই ন্যায়টোৰ প্ৰতি আমি সন্মান জনাই আমি আজিলৈকে আনুষ্ঠানিকভাৱে আহতগুৰি ঐতিহ্যমণ্ডিত আহতগুৰি আঞ্চলিক ম'হ যুঁজ কমিটি বা ভোগালী উৎসৱে কোনোদিনে আমি ম'হ যুঁজ অনুষ্ঠিত কৰা নাই। আৰু আমি যিমান দূৰ গম পাইছোঁ আমাৰ লগত যিসকল অনুষ্ঠানত জড়িত হৈ আছিলে বা আজি জালুগুটিত বা মৰিগাঁৱত বা হাজোহোজত তেওঁলোকে আনুষ্ঠানিকভাৱে ম'হ যুঁজ পৰিচালনা কৰি অহা নাই। কিন্তু এই বছৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা ঐতিহাসিক সিদ্ধান্ত, অসম চৰকাৰে অসমৰ অধিৱেশন অসমৰ যিখন আমাৰ অধিৱেশন হয় সেই অধিৱেশনত এটা প্ৰস্তাৱ গৃহীত কৰি যে এই যিটো ঐতিহ্যমণ্ডিত যিটো ঐতিহ্য পৰম্পৰা কৰি থকা যিটো ম'হ যুঁজ এই ম'হ যুঁজটো পৰিচালনা কৰিবৰ কাৰণে ভাৰত চৰকাৰলৈ অৰ্থাৎ ৰাষ্ট্ৰপতিলৈ ইয়াৰ অনুমতি বিচাৰি এটা পত্ৰ প্ৰেৰণ কৰিছে। গতিকে বিধানসভাই এই প্ৰস্তাৱটো গৃহীত কৰি ইতিমধ্যে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে। আমি যিখিনি কথা গম পাইছোঁ যে এই গোটেই পৰিক্ৰমাটো মানে হ'বৰ কাৰণে অতি কমেও 6 মাহ বা 7-1 বছৰৰ সময় প্ৰয়োজন আছে। গতিকে যিহেতু আমি 2015 চনৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিকতা গ্ৰহণ নকৰি আমি ম'হ যুঁজ পাতি অহা নাই, গতিকে এইবাৰো আৰু বিভিন্ন মিডিয়াত আমি দেখা পাইছোঁ বিভিন্ন ঠাইত কোনো নাম নথকা কিছুমান সমিতিয়ে ক'ৰবাত 50,000 টকা ক'ৰবাত 20,000 টকা এনেকৈ ফাৰ্ষ্ট প্ৰাইজ দ্বিতীয় প্ৰাইজ দি ম'হ যুঁজ পৰিচালনা কৰাৰ এটা প্ৰস্তাৱ কৰিছে। আমি অনুভৱ কৰোঁ যিখিনি ঠাইত বিশেষকৈ লুটুমাৰী বুলি তেনেকুৱা ঠাই য'ত ম'হ যুঁজ পৰিচালনা কৰা মই জীৱনত শুনা নাই। জীৱনৰ জন্মদিনৰ পৰা আজিলৈকে আমি ম'হ যুঁজ পৰিচালনা কৰি আহতগুৰিত আহিছোঁ, কিন্তু আজি লুটুমাৰীত আজিলৈকে কেতিয়াও ম'হ যুঁজ পৰিচালনা কৰা হোৱা নাই। গতিকে এই লুটুমাৰীৰ নিচিনা ঠাইত আমাৰ এই ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি অহা মৰিগাঁও নগাঁৱৰ অবিভক্ত নগাঁও জিলাৰ যিসকল ম'হ যুঁজ কমিটি আছে তেওঁলোকক যাতে বিপদত পেলাব পাৰে সেই চক্ৰান্ত কৰি কিছুমান লোকে নিজৰ ঠাইত ম'হ যুঁজ পৰিচালনা কৰি আমাক এটা অসুবিধাত পেলোৱাৰ চেষ্টা কৰিছে। গতিকে আমি সংবাদমেলখন এই কাৰণে পাতিছোঁ, সকলোকে আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ 2015 চনৰ পৰা যেনেকৈ আমি আনুষ্ঠানিকভাৱে কোনো ধৰণৰ ম'হ যুঁজ ইয়াত পৰিচালনা কৰা নাই, আমি এইবাৰো ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ বা চৰকাৰকো প্ৰতিশ্ৰুতি দিছোঁ যে কোনো কাৰণবশতঃ আমি ইয়াতে ম'হ যুঁজ পৰিচালনা ভোগালী উৎসৱ কমিটিয়ে আমি আনুষ্ঠানিকভাৱে কোনো ম'হ যুঁজ পৰিচালনা নকৰোঁ। গতিকে আপোনালোকৰ জৰিয়তে আমি সদৌতি ৰাইজলৈকে ম'হৰ গোৱাল ম'হৰ মালিক সকলোকে ম'হৰ যুঁজৰ যিসকল দৰ্শক তেখেতসকলক আমি অতি দুখেৰে জনাবলৈ পাইছোঁ যে আমি আনুষ্ঠানিকভাৱে এইবাৰো ম'হ যুঁজ পৰিচালনা কৰিব নোৱাৰোঁ। কিন্তু আমি অতি দৃঢ়, কাৰণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে যিহেতু বিধানসভাত এই প্ৰস্তাৱটো গৃহীত কৰি ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিছে, অহা বছৰ আমি নিশ্চিতভাৱে এখন সুন্দৰ ম'হ যুঁজ আনুষ্ঠানিকভাৱে পাতাৰ এটা পৰিৱেশ সৃষ্টি হ'ব। গতিকে আপোনালোক সকলোকে আমি অহা বছৰলৈকে অকণমান কষ্ট কৰিবৰ কাৰণে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।